এনেধৰণৰ লেটাৰ এনালজি কুৱেশ্যনসমূহ মই আগতো কৈছিলোঁ যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাব তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব এতিয়া আজি আমাৰ প্ৰথমটো কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আজি আমাৰ প্ৰথমটো কুৱেশ্যন কেনেধৰণে কৰি সলভ কৰিব লাগে আপোনালোকে চাওক কুৱেশ্যনটো কি দিয়া আছে SOCKS ৰ বিপৰীতে কি লিখিছে TPDLT এতিয়া এই দুটা শব্দৰ মাজত আমাৰ সম্পৰ্ক কি আছে আমি তাক উলিয়াব লাগিব তাক উলিয়াব পাৰিলে একেটা পদ্ধতি ব্যৱহাৰ কৰি তাৰ পাছত যেটো আমাৰ শব্দ দিছে PANTS একেটা পদ্ধতি ব্যৱহাৰ কৰি তাৰ আমি কি কৰিম উত্তৰটো উলিয়াম এতিয়া এইটো ইয়াৰ মাজত আমাৰ কি সম্বন্ধ আছে আমি তাক এতিয়া উলিয়াম আহক এতিয়া প্ৰথমে মই এই গোটেইখিনি আপোনালোকক এনেধৰণে পাতি লৈছো তাৰ পিছত আপোনালোকক ভালদৰে বুজাই দিম কেনেধৰণে কৰিব লাগে এতিয়া চাওক দুইটা শব্দ মই এনেধৰণে লিখি ললো এতিয়া এনেধৰণৰ কুৱেশ্যনসমূহ কৰিবৰ কাৰণে কি কৰিব লাগে আমাৰ যোনখিনি নাম্বাৰসমূহ আপোনালোকে মনত ৰাখিব লাগে অৰ্থাৎ যেনেধৰণে A আছে A টো আমাৰ কিমান নম্বৰ থাকে A টো থাকে 1 নম্বৰত B টো থাকে আমাৰ 2 নম্বৰত ঠিক এনেকৈ আমাৰ Z লৈকে আপোনালোকে কি কৰিব লাগে নাম্বাৰসমূহ আমি মনত ৰাখিব লাগে তেতিয়া এনেধৰণৰ কুৱেশ্যনসমূহ কৰাত আমাৰ সহায় হয় এতিয়া সেই মতে এতিয়া S2 টো আমাৰ কিমান নম্বৰত পৰিব S লেটাৰটো আমাৰ কিমান নম্বৰত পৰে S লেটাৰটো আমাৰ 19 নম্বৰত পৰিব এতিয়া O টো আমাৰ কিমান নম্বৰত পৰে O টো আমাৰ পৰে 15 নম্বৰত C টো আমি সকলোৱে জানো C টো 3 নম্বৰত পৰে K টো পৰে আমাৰ 11 নম্বৰত S টো আমাৰ কিমান নম্বৰ পৰিব S টো আমাৰ 19 নম্বৰত পৰিব এন ধৰণে আপোনালোকে নাম্বাৰসমূহ উলিয়াই ল'ব তাৰ পাছৰ শব্দটো চাও ইয়াত T আছে এই T টো আমাৰ কিমান নম্বৰ পৰে T টো আমাৰ 20 নম্বৰত পৰে তাৰ পিছত আছে P তে P টো আমাৰ কিমান নম্বৰত পৰে P টো পৰে আমাৰ 16 নম্বৰত D টো কিমান নম্বৰত পৰে D টো পৰে আমাৰ 4 নম্বৰত L টো কিমান নম্বৰত পৰে L টো পৰে আমাৰ 12 নম্বৰ আৰু T এটা আছে এটো পৰিব আমাৰ 20 নম্বৰত বুজি পাইলে এনে ধৰণে নাম্বাৰসমূহ লিখি ললো এতিয়া লিখি লোৱাৰ পাছত আমি ইয়াৰ এতিয়া পাৰ্থক্যটো আমি কেনে ধৰণে পাম এতিয়া আপোনালোকে চাওক ইয়াৰ ফাৰ্স্ট লেটাৰ আমাৰ কি দিছে ফাৰ্স্ট লেটাৰ আছে আমাৰ ইয়াত S আৰু ইয়াৰ ফাৰ্স্ট লেটাৰ হৈছে আমাৰ T এতিয়া S টো আমাৰ কিমানত থাকে S টো আমাৰ থাকে 19 নম্বৰ এটো চাওক 19 নম্বৰত আছে এতিয়া তাৰ বিপৰীতে চাওক ইয়াত কি আছে 20 দিয়া আছে অৰ্থাৎ কি কৰিছে +1 কৰি পেলাই ইয়াত 20 দিয়া আছে ঠিক তেনেকৈ আমাৰ সেকেন্ড লেটাৰটো যদি চাই সেকেন্ড লেটাৰটো চাওক সেকেন্ড লেটাৰটো আমাৰ কি কিমান আছে 15ত আছে তাৰ পিছতে আকৌ ইয়াতো সেকেন্ড লেটাৰ কি হৈছে 16ত আছে অৰ্থাৎ কি কৰিছে যেটো আমাৰ লেটাৰ আছে এই লেটাৰটো তাৰ লগৰ যোনটো লেটাৰ হয় তাৰ লগৰ লেটাৰটো লিখি পেলাই এটা শব্দ বনাই পেলাই এনে ধৰণে দিয়া হৈছে আপোনালোকে বস্তুটো বুজি লওক ইয়াত চাওক যেহেতু ইয়াত C টো আছে 3 নম্বৰত তাৰ লগতে 3 টোৰ লগত কি হৈছে একটা যোগ কৰিছে 4 কৰিছে 4 নম্বৰ লেটাৰ আমাৰ কি হৈছে 4 নম্বৰ লেটাৰ হৈছে আমাৰ D2 এতিয়া তাৰ পাছৰ লেটাৰটো যদি আছে তাৰ পাছৰ লেটাৰটো হৈছে K টো থাকে আমাৰ 11 নম্বৰত 11 নম্বৰ পাছত কি হৈছে L আছে L টো আমাৰ কিমানত থাকে 12 নম্বৰত থাকে অৰ্থাৎ কি কৰিছে 11 লগত একটা যোগ কৰি পেলাই 12 টো পালে এনে ধৰণে ইয়াত চাওক S আছে S টো থাকে 19ত তাৰ বিপৰীতে কি কৰিছে T আছে T টো হৈছে আমাৰ 20ত অৰ্থাৎ যেটো লেটাৰ আমি যেটো নাম্বাৰ পাও তাৰ লগত আমি কি কৰিব লাগে 1 এটা প্লাস কৰিব লাগে 1 এটা প্লাস কৰি পেলাই তাৰ কাষত যোনটো লেটাৰ হয় সেই লেটাৰটো পাতি দিলে আমাৰ তাৰ উত্তৰটো উলিয়াব পাৰিম এতিয়া আমাৰ উত্তৰটো উলিয়াবৰ কাৰণে তাৰ যোনটো আমাৰ শব্দ দিয়া আছে এই শব্দটো আমি এনে ধৰণে নাম্বাৰসমূহ উলিয়াই ল'ব লাগিব এতিয়া আমি তাৰ পাছৰ শব্দটো আমি লিখি ললো এতিয়া যেহেতু আমাৰ P2 এতিয়া P2 আমাৰ কিমান নম্বৰ থাকে P2 থাকে আমাৰ 16 নম্বৰত A টো থাকে 1 নম্বৰত N টো থাকে আমাৰ 14 নম্বৰত T টো থাকে 20 নম্বৰত আৰু S টো থাকে আমাৰ 19 নম্বৰত এনে ধৰণে লিখিলো এতিয়া যেহেতু আমি কি পালো 16 পালো 16 লগত কি কৰিব লাগিব আমি এটা যোগ কৰিব লাগিব একটা যোগ কৰিলে 17 পাম তে 17 নম্বৰ লেটাৰ কোনটো হ'ব পাৰে 17 নম্বৰ লেটাৰ হৈছে আমাৰ Q টো আমাৰ 17 নম্বৰ লেটাৰত পৰে আপোনালোকে হিসাব কৰি পেলাই চাব পাৰে তাৰ পাছত ইয়াত চাওক A দিয়া আছে এতিয়া A লগত আমি কি কৰিব লাগিব যোগ আমি কি কৰিব লাগিব 1 কৰিব লাগিব অৰ্থাৎ B নহয় জানো A টো আমাৰ 1 নম্বৰত পৰে 2 নম্বৰত কিন্তু পৰে B পৰে এতিয়া আমি ইয়াত কি লিখিম B লিখিম এনে ধৰণে তাৰ পিছত চাওক N টো কিমান নম্বৰত পৰিছে আমাৰ 14 নম্বৰত 14 লগত আমি কি কৰিব লাগিব +1 অৰ্থাৎ 15 কৰিম তে 15 নম্বৰ লেটাৰ আমাৰ কোনটো হ'ব 15 নম্বৰ লেটাৰ হৈছে আমাৰ O2 এটো হৈছে আমাৰ 15 নম্বৰ লেটাৰত তাৰ পিছত বিপৰীতে কি আছে T আছে T লগত T ৰ পাছত কি থাকে 20 আছে 21 নম্বৰ লেটাৰটো চাব লাগিব তোমাৰ 21 নম্বৰ লেটাৰ কোনটো 21 নম্বৰ লেটাৰ হৈছে আমাৰ U টো আমাৰ 21 নম্বৰ লেটাৰ তাৰ পিছত ইয়াত দি আছে 19 19 পাছত 19 লগত যদি একটা যোগ কৰো কি হ'ব 20 হ'ব নহয় জানো এটা 20 নম্বৰ লেটাৰটো আমাৰ অলৰেডি এটা আছে T টো তাৰ পিছত আমাৰ কি বহিব T বহিব তে আমি গোটেইখিনি আমি গম পালো যে ইয়াৰ পাছৰ যোনটো শব্দ হ'ব শব্দটো কি বহিব Q B O U T যদি আপোনালোকে অপচন সমূহত যদি চাই অপচন 4 ত দিয়া আছে চাওক ইয়া শুদ্ধটো এইটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ আশা কৰো বুজিব পাৰিলে যদি বুজাত যদি কিবা অসুবিধা হ'ল নহলে কোৱেশ্চন নাম্বাৰটো দি আপোনালোকে কমেন্ট কৰি জনাব পাৰে মই আকৌ এবাৰ আপোনালোকক নেক্সট ভিডিওটোত বুজাই দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটো লৈ আগবাঢ়িছো
এতিয়া আমি সেকেন্ড কোৱেশ্চনটোলৈ আগবাঢ়িছো সেকেন্ড কোৱেশ্চন ঠিক তেনেধৰণে আমি এই দুটা শব্দৰ মাজৰ আমি সম্বন্ধনটো উলিয়াম কেনেধৰণে উলিয়াম আপোনালোকে চাই থাকিব এতিয়া যেহেতু আপোনালোকৰ ABCD লেটাৰখনত P টো আমাৰ কিমান নম্বৰ থাকে আমি তাক উলিয়াই ল'ব লাগিব নাম্বাৰসমূহ উলিয়াই ল'লে আমাৰ কি হয় সহজ হয় ঠিক আছে এতিয়া P টো আমাৰ কিমান নম্বৰ থাকে P টো থাকে আমাৰ 16 নম্বৰত থাকে এতিয়া Q টো কিমান নম্বৰ থাকিব Q টো থাকে আমাৰ 17 নম্বৰত R টো কিমান নম্বৰত থাকে R টো থাকে আমাৰ 18 নম্বৰত থাকে তে বুজিব পাৰিলে কেনেধৰণে গৈ আছে সিৰিজটো তাৰ পিছত চাওক U আছে এতিয়া নেক্সট শব্দটো কি আছে U আছে U টো আমাৰ কিমান নম্বৰ লেটাৰত থাকে U টো থাকে আমাৰ 21 নম্বৰ লেটাৰ হয় আৰু T টো আমাৰ 20 নম্বৰ লেটাৰ হয় S টো আমাৰ 19 নম্বৰ লেটাৰ হয় চাওক 19 নম্বৰ লেটাৰ হয় এতিয়া কেনেধৰণে কৰিব লাগে ইয়াত চাওক সম্বন্ধটো আমি কেনেধৰণে উলিয়াই বিচাৰি পাম ইয়াত ফাৰ্স্ট লেটাৰটো কি আছে ফাৰ্স্ট লেটাৰটো হৈছে P আৰু ইয়াৰ ফাৰ্স্ট লেটাৰ হৈছে U তে ফাৰ্স্ট লেটাৰ P টো আমাৰ নাম্বাৰ কিমান আছে 16 নম্বৰ লেটাৰ হৈছে P টো তে 16 নম্বৰ লেটাৰ হৈছে ফাৰ্স্ট লেটাৰ ইয়াৰ ফাৰ্স্ট লেটাৰ হৈছে U টো থাকে 21 ত এতিয়া আমি কিমান যোগ কৰিব লাগিব 16 লগত যদি কিমান যোগ কৰিলে আমি 21 পাম 16 লগত যদি আমি কি কৰো প্লাস যদি আমি 5 কৰো তেতিয়া আমি 21 টো পাওঁ বুজিব পাৰিলে কেনেধৰণে গৈ আছে এতিয়া তাৰ পাছত সেকেন্ড লেটাৰটো লৈ আহিলো এতিয়া সেকেন্ড লেটাৰটো চাওক সেকেন্ড লেটাৰটো আছে 17 নম্বৰত আৰু ইয়াত সেকেন্ড লেটাৰটো আছে T টো আছে 20 নম্বৰ 17 ৰ পৰা 20 পাবলৈ আমি কিমান যোগ কৰিব লাগিব প্লাস 3 কৰিব লাগিব নহয় জানো প্লাস যদি আমি যদি 3 কৰি দিও তেতিয়া আমি 20 টো পাম ঠিক তেনেকৈ এতিয়া তাক 3 নম্বৰ লেটাৰটো হৈছে R টো আছে আমাৰ 18 নম্বৰ লেটাৰত R টো চাওক আমাৰ 18 নম্বৰ লেটাৰত আছে তাৰ পিছত আমাৰ ইয়াত সেকেন্ড থাৰ্ড লেটাৰটো হৈছে S 18 নম্বৰ লেটাৰ আৰু 19 নম্বৰ লেটাৰ ইয়াত কি কৈছে +1 কৰিছে +1 কৰি পেলাই আমি 3 নম্বৰ লেটাৰটো পাব পাৰো এন ধৰণে গৈ আছে ইয়াৰ সিৰিজটো আৰু এন ধৰণে আছে ইয়াৰ সম্বন্ধটো যেনে তাৰ পাছত আমাৰ যেটো উলিয়াব দিছে LMN এটা তাৰ বিপৰীতে আমাৰ কোনটো শব্দ বহিব আমি তাক এতিয়া উলিয়াম এনে ধৰণে পদ্ধতি ব্যৱহাৰ কৰি ঠিক আছে চাই থাকিব এতিয়া L টো আমি চাব লাগিব এতিয়া L টো আমাৰ লেটাৰ সমূহৰ ভিতৰত L টো আমাৰ কিমান নম্বৰত থাকে L টো থাকে আমাৰ 12 নম্বৰত থাকে আৰু M টো কিমান নম্বৰত থাকে M টো আমাৰ 13 নম্বৰত থাকে N টো আমাৰ কিমান নম্বৰ থাকিব N টো আমাৰ 14 নম্বৰত থাকিব এতিয়া আমি প্ৰথমে কি কৰিছিলো ফাৰ্স্ট লেটাৰ পৰা ফাৰ্স্ট লেটাৰ পাবৰ কাৰণে কি কৰিছিলো +5 কৰিছিলো নহয় জানো এতিয়া যেহেতু 12 আছে 12 লগত আমি 5 যোগ কৰিব লাগিব 12 লগত 5 যোগ কৰিলে কিমান হ'ব 12 লগত 5 যোগ কৰিলে আমাৰ হ'ব 17 এতিয়া 17 নম্বৰ লেটাৰ আমাৰ কোনটো হয় 17 নম্বৰ লেটাৰ হৈছে আমাৰ Q আপোনালোকে চাব পাৰে হিচাপ কৰি Q টো পৰিব আমাৰ 17 নম্বৰ লেটাৰত তাৰ পিছত এতিয়া আছে ফাৰ্স্ট লেটাৰটো যেহেতু আমাৰ কমপ্লিট হৈ গল এতিয়া আমি সেকেন্ড লেটাৰটো লৈ আহিলো সেকেন্ড লেটাৰটোত আমি কি কৰিছিলো +3 কৰিছিলো এতিয়া যেহেতু আমি ইয়াত চাওক 13 হৈ আছে 13 লগত যদি আমি 3 যোগ কৰো কিমান হ'ব 16 হ'ব নহয় জানো এতিয়া 16 নম্বৰ লেটাৰ কোনটো 16 নম্বৰ লেটাৰ হৈছে আমাৰ P এটা P টো আমি এনেধৰণে পাতি দিলো তাৰ পিছত 3 নম্বৰ লেটাৰটো আমাৰ কি কৰিব লাগে +1 কৰিব লাগে যেহেতু আমাৰ ইয়াত 14 আছে 14 লগত +1 কৰিলে কিমান পাম 15 পাম তে 15 নম্বৰ লেটাৰ কোনটো 15 নম্বৰ লেটাৰ হৈছে আমাৰ O তে O টো হৈছে আমাৰ 15 নম্বৰ লেটাৰ এটা আমাৰ অপচন সমূহ আমি সহজ হৈ গল চাওক অপচন সমূহ যদি চাই QPO টো হৈছে আমাৰ ফাৰ্স্ট নম্বৰ অপচনত এইটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ আশা কৰো বুজিব পাৰিলে যদি আপোনালোক বুজাত কিবা অসুবিধা হ'ল কোৱেশ্চন নাম্বাৰটো দি আপোনালোকে কমেন্ট কৰি জনাব পাৰে মই নেক্সট ভিডিওটোত আপোনালোকক আকৌ এবাৰ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এতিয়া আমি আমাৰ 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো আমি কেনেধৰণে সলভ কৰিব লাগে এতিয়া চাওক ইয়াত 3 নম্বৰ কোৱেশ্চনটো আমাৰ বহুতখিনি জটিল হয় কোৱেশ্চনটো কেনেধৰণে উলিয়াব লাগে বহুতখিনি আপোনালোকে চেষ্টা কৰিলো বহুত সংখ্যক মানুহে ইয়াত কি ফেল হৈ যাব কাৰণ এইটো কেনেধৰণে দিয়া আছে আপোনালোকে ভালদৰে বুজিব লাগিব সব একেটা পদ্ধতিতে দিয়া নাথাকে বা সবতে যোগ কৰিবলগীয়া নাথাকে বা সবতে বিয়োগ কৰিবলগীয়া নাথাকিব পাৰে এইটো কেনেধৰণে দিয়া আছে আপোনালোকক কি কৰিব লাগিব এইটো আপোনালোকে এই কোৱেশ্চনটো আমি এনসাৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ABC ধৰ আমি গোটেইখন পাতি ল'ব লাগিব তাৰ পিছতে আমি এই কোৱেশ্চনটো এনসাৰটো উলিয়াব পাৰিম কেনেধৰণে কৰো আপোনালোকে চাব এতিয়া এনেধৰণে কৰি লোৱাৰ পাছত এতিয়া আপোনালোকে কেনেধৰণে কৰিব লাগে এতিয়া আপোনালোকে চাব ইয়াৰ প্ৰথম লেটাৰটো কি আছে প্ৰথম লেটাৰটো হৈছে আমাৰ E তে E টো যদি আপোনালোকে চাই প্ৰথম পৰা যদি চাই প্ৰথম A B পৰা চাওক A B C D E E টো আমাৰ কিমান নম্বৰ লেটাৰ আছে 5 নম্বৰ লেটাৰত আছে এতিয়া ইয়াৰ সেকেন্ড আমাৰ যোনটো শব্দ দিছে সেকেন্ড শব্দটোত আমাৰ ফাৰ্স্ট লেটাৰটো হৈছে আমাৰ V এতিয়া V টো আমি কেনেধৰণে পাম V টো চাওক কিমান আঁতৰত আছে E আছে ইয়াত আৰু V আছে ইয়াত এতিয়া কিমান আঁতৰত আছে তে ইয়াৰ ভিতৰত আমি কি কৰিব লাগিব ইয়াৰ ভিতৰত আপোনালোকে চাওক যদি আপোনালোকে উল্টাকে যদি আপোনালোকে হিসাব কৰে চাওক Z Y X W V V টো আমাৰ উল্টাকে হিসাব কৰিলে কিমান নম্বৰত পৰে 5 নম্বৰত পৰে হেইহে আপোনালোকে কি কৰিছে ওপৰৰ পৰা সিধা কৈ পেলাই এনে ধৰণে 5টা আৰু এনে ধৰণে 5টা কৈ পেলাই ইয়া শব্দটো লিখা হৈছে তাৰ পাছৰটো আমি চাও তাৰ পাছত চাওক দিয়া আছে H দিয়া আছে H আৰু ইয়াত দিয়া আছে S তে H টো এতিয়া আমি ABCD খনৰ পৰা যদি হিসাব কৰি চাও 1 2 3 4 5 6 7 8 নম্বৰ লেটাৰ 8 নম্বৰ লেটাৰ হৈছে আমাৰ H এতিয়া যদি আকৌ উল্টাকে যদি আমি হিসাব কৰি
আহোঁ 1 2 3 4 5 6 7 8 8 নম্বৰ লেটাৰ হৈছে আমাৰ এছ বুজিব পাৰিলে এনেদৰে সিধা কৰি পেলাই আনটা আৰু উল্টা কৰি পেলাই আনটা লেটাৰৰ পাছতে আমাৰ যেটো শব্দ হৈছে এই শব্দটো মিলাই পেলাই এটা আমাৰ সিৰিজ দিয়া হৈছে বুজি পালে এটা তাৰ পাছত এতিয়া আমাৰ যেটো শব্দ দিয়া আছে তাৰ পাছৰ শব্দটো চাওক ইয়াত দিয়া আছে এম টো কোন সৰু কৰি লৈছো আপোনাক বুজাবৰ কাৰণে সহজ হ'ব ইয়াত দিয়া আছে চাওক ইয়াত দিয়া আছে আমাৰ এম তে এম টো আমাৰ যদি আপুনি সিধা কৰি যদি আপোনাক চাই সিধা কৰি হিচাপ কৰিলে আমাৰ এটো পৰিব আমাৰ 13 নম্বৰত পৰিব বুজিব পাৰিলে এতিয়া আমি উল্টাকে যদি আমি এনে ধৰণে যদি আমি আকো আহো এনে ধৰণে আহিলে আমাৰ লাষ্টত আমাৰ কি পৰিব লাষ্টত পৰিব আমাৰ এন টো আমাৰ 13 নম্বৰত পৰিব আপোনালোকে হিচাপ কৰি পেলাই চাব পাৰে তাৰ পাছত এতিয়া চাওক জে টো আছে তে জে টো আমি যদি আমি এনে ধৰণে হিচাপ কৰি চাও ইয়ালৈকে আমি কিমান পাইছিলো এইচ লৈকে আমি পাইছিলো 8টা 9টা 10টা 10 নম্বৰ লেটাৰ হৈছে আমাৰ জে আৰু যদি আমি উল্টাকে যদি আমি হিচাপ কৰি আহো 1 2 3 4 5 6 7 8 9 10 10 নম্বৰ লেটাৰ আমি কি পালো কিউ পালো এতিয়া আমি কি গম পালো আমাৰ এনসাৰটো হ'ব এন আৰু কিউ চাওক এন আৰু কিউ এমৰ পাছত আমি এমৰ লগত যেতিয়া আমি কৰিছিলো তেতিয়া আমি এন পাছিলো তাৰ পিছত জে লগত কৰোতে আমি কিউ পালো এটা আমাৰ এনসাৰ কি পালো এন আৰু কিউ কোনটো অপচনত আছে যদি আপোনালোকে চাই অপচন নম্বৰ 3 ত আছে এটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ আশা কৰো বুজিব পাৰিলে এটা আমি তাৰ পাছৰ প্ৰশ্নটো লৈ আগবাঢ়ি যাও এতিয়া আমি আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনটো লৈ এতিয়া 4 নম্বৰ কোৱেশ্চনটো আমি কেনেধৰণে কৰিম 4 নম্বৰ কোৱেশ্চনটো আপোনালোকে চাওক নাম্বাৰসমূহ উলিয়াই পেলাই 4 নম্বৰ কোৱেশ্চনটো আমি নাম্বাৰসমূহ উলিয়াই পেলাই এনসাৰটো উলিয়াব পাৰিম এতিয়া চাওক এ দিয়া আছে এ তোমাৰ কিমান নম্বৰত পৰে আমি সকলোৱে জানো 1 নম্বৰত বি টো থাকে আমাৰ 2 নম্বৰত বুজিব পাৰিলে তে এন আৰু ও টো কিমান নম্বৰ লেটাৰত থাকে এন টো থাকে আমাৰ কিমান নম্বৰ লেটাৰত থাকে 14 নম্বৰ লেটাৰত থাকে আমাৰ এন টো 14 নম্বৰ লেটাৰত থাকে ও টো ঠিক তেনেকৈ 15 নম্বৰ লেটাৰত থাকে চাওক এটা ইয়াত ফাৰ্স্ট লেটাৰ আছে এ আৰু ইয়াত ফাৰ্স্ট লেটাৰ আছে এন এটা ফাৰ্স্ট লেটাৰ নম্বৰ হৈছে 1 আৰু ইয়াত হৈছে 14 অৰ্থাৎ চাওক ইয়াৰ 1 ৰ পৰা 14 পাবলৈ আমি কিমান যোগ কৰিব লাগিব 13 যোগ কৰিব লাগিব নহয় জানো 13 যোগ কৰিলে আমি 14 টো পাব পাৰো ঠিক তেনেকৈ ইয়াত চাওক 13 যোগ কৰিছে ইয়াত চাওক 12 আছে 12 টো বা 15 পাবলৈ কি সৰি ইয়াত 2 আছে 2 টো বা 15 পাবলৈ আমি কি কৰিব লাগিব ইয়াতো আমি 13 যোগ কৰিব লাগিব ইয়াতো আমি 13 যদি আমি যোগ কৰি দিও 13 যোগ কৰিলে আমি 15 টো পাব পাৰো এনে ধৰণে ইয়াৰ সিৰিজটো চলি গৈছে বুজিব পাৰিলে এতিয়া তাৰ পাছত আমাৰ যেটো শব্দ দিয়া আছে কে আৰু এল তে কে আৰু এল টো আমি একেটা সেম পদ্ধতিতে ব্যৱহাৰ কৰি আমি ইয়াৰ এনসাৰটো উলিয়াম এতিয়া ঠিক আগৰ ধৰণে ব্যৱহাৰ কৰিম আগৰ ধৰণে কেনে ধৰণে কৰিছিলো এতিয়া কে টো আমাৰ চাওক কে টো আমাৰ কিমান নম্বৰ লেটাৰ থাকে কে টো আমাৰ 11 নম্বৰ লেটাৰ আৰু এল টো হৈছে আমাৰ 12 নম্বৰ লেটাৰ সৰি 13 হে লিখা গৈছে এখিনি 12 হ'ব 12 নম্বৰ লেটাৰ হৈছে আমাৰ এল টো হৈছে আমাৰ 12 নম্বৰ লেটাৰ এটা তাৰ বিপৰীতে আমাৰ কি কৰিব লৈছে এনসাৰটো উলিয়াব দিছে তে চাওক ইয়াত আছে 11 11 লগত যেতিয়া আমি 13 টো যেতিয়া আমি যোগ কৰিম 11 লগত 13 যোগ কৰিলে আমাৰ কিমান হ'ব 11 লগত 13 যোগ কৰিলে আমাৰ হ'ব 24 পাম এটা এই 24 নম্বৰ লেটাৰ আমাৰ কি হয় যদি আপোনালোকে এবিসিডি খন যদি আপোনালোকে হিসাব কৰি পেলাই চাই 24 নম্বৰত আমাৰ কি আছে 24 নম্বৰত আমাৰ x টো আছে আপোনালোকে চাব পাৰে 13 প্লাস কৰি দিয়াৰ পিছত আমাৰ কি পালো আমি x টো পালো ঠিক আছে 24 নম্বৰ লেটাৰ x তাৰপিছত এটা আমি 12 আছে এটা 12 লগত আমি কি কৰিব লাগিব 12 নম্বৰ 12 টো লগতো আমি কি কৰিম 13 টো আমি প্লাস কৰিম 12 লগত যেতিয়া আমি 13 টো প্লাস কৰিম কিমান হ'ব 25 হ'ব এটা 25 নম্বৰ লেটাৰ আমাৰ কোনটো হ'ব 25 নম্বৰ লেটাৰ হৈছে আমাৰ y টো হৈছে আমাৰ 25 নম্বৰ লেটাৰ আপোনালোকে এবিসিডি খনত আপোনালোকে ভালদৰে চাব পাৰে এতিয়া আমাৰ এনসাৰটো কি পালো এনসাৰটো পালো x আৰু y কোনটো অপচনত আছে যদি আপোনালোকে চাই অপচন নম্বৰ 2 আছে এইটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ আশা কৰো কোৱেশ্চনটো চাই আপোনালোকে ভাল পালে আজি এই ভিডিওটোত ইমানখিনি আছিল আগলৈ মই এনে ধৰণৰ কোৱেশ্চনসমূহ আনি থাকিম যদি আপোনালোকে ভিডিওটো চাই ভাল পালে ভিডিওটো এটা লাইক কৰি দিয়ক যদি আগৰ এনে থকা কোৱেশ্চনসমূহ যদি আপোনালোকে চাব বিচাৰে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ মই ৰাজাই বিদায় লৈছো পুনৰ লগ পাম নতুন এটা ভিডিওত ধন্যবাদ জয় অসম